শ্ৰীমতী জোনামণি চমুৱা। মই খেতিৰ লগতে জড়িত। আমাৰ ধান খেতি বিশেষ কৰা হয়, তাৰপৰা আকৌ আলু কৰোঁ, তাৰপৰা আকৌ কবিও অকণমান কৰোঁ। সেনেকৈ প্ৰায়খিনি আমি ঘৰুৱা শাক পাচলিয়ে কৰি খাওঁ, কিন্তু কিনা ইমান নাখাওঁ আমি। খেতি মানে আমাৰ ধান খেতি, আলু খেতিটো আমি কৰি থকাই হয় বাৰু। তেতিয়া মানে ফলাফলটো ধান খেতিটো ঠিকেই আছিলে, তাৰপৰা আলুবিলাক ইমান হেৰি হোৱা নাছিলে। প্ৰব্লেমটো মানে মোৰ আগতে এনেকুৱা হৈছিলে, অকল মানুহজনৰ ইনকাম হৈছিলে যে, মানুহজনৰ ইনকামত মানে ঘৰ নচলাত তাৰমানে ভাবিলোঁ আৰু নিজেও অকণমান কৰোঁ বুলি। নেনৰ কথা গম পালোঁ মানে প্ৰায় 2-1.5 বছৰমান হৈছে মোৰ জনা। তাৰ আগতে মোৰ ছোৱালীজনীয়ে গৈ আছিলে বাৰু, মই যোৱা নাছিলোঁ। ছোৱালীজনী আহি কয়হি, তাৰপৰা বাইদেউহঁতৰ কথা কয়, তেনেকৈ মই গ'লোঁ। কেনেকৈ শাক পাচলি কৰিলে মানে পোক ধৰে যে, পোক ধৰিলে মানে কি দিব লাগে সেইবিলাকৰ ওপৰত লৈছিলে আমাৰ প্ৰশিক্ষণ। আকৌ পচন সাৰ বনাইছিলোঁ, বায়ু ইণ্টেনচিভেট বনাইছিলোঁ। প্ৰথমতে ভাবিছিলোঁ এইবোৰ কি বনাব দিছে, পচন সাৰ ঢেৰ, এইবোৰ জাবৰ গোটাব লাগে, শুকান পাত গোটাব লাগে। অকণমান প্ৰথমতে টান পাইছিলোঁ। যেতিয়া নেকি নিজে কৰিলোঁ, কৰাৰ পিছত ফল পালোঁ, তেতিয়া তাৰমানে ভাল লাগি গ'লা। নেনে 2013 চনৰ পৰা ধেমাজি জিলাত কাম কৰি আছে। আমি প্ৰথম অৱস্থাত ছাপৰ্ট গ্ৰুপ গঠন কৰিছিলোঁ কমিউনিটিৰ মাজত, আমাৰ মহিলাবিলাকৰ মাজত। আমি কিছুমান বস্তু দেখা পাইছিলোঁ মহিলাবিলাকৰ, তেখেতলোকক ওলাই আহিবলৈ দিয়া নাছিলে, কাৰণ তেখেতলোকৰ গিৰিয়েকহঁতে আহিবলৈ দিয়া নাছিলে। নেনৰ মেইন উদ্দেশ্যটো হ'ল মহিলাসকলক সজাগ কৰি উলিয়াই অনা, আৰু সেইহেতুৱে আমি তেওঁলোকৰ লগত ছাপৰ্ট গ্ৰুপৰ মিটিঙত যেতিয়া কথা পাতিলোঁ, সকলোখিনি কথা তেওঁলোকক যেতিয়া বুজাই দিলোঁ, তাৰপাছত লাহে লাহে মহিলাসকল ওলাই আহিবলৈ ল'লে। আৰু সমান্তৰালভাৱে আমাৰ 2021 চনৰ পৰা আমাৰ মহিলাসকলৰ মাজত আমি খেতিৰ কথাটো আলোচনা কৰিলোঁ, আৰু মহিলাসকলে নিজাববীয়াকৈ খেতিৰ কামত তেখেতলোক ব্যস্ত হ'ল। আমাৰ কেইবাটাও প্ৰশিক্ষণ হ'ল খেতিৰ ওপৰত, সেই প্ৰশিক্ষণবিলাকত তেখেতলোক জড়িত হৈ গ'ল। ঠিক তেনেকৈ আমাৰ ধেমাজিত আমাৰ শিপিনীও আছে। নেনে আমাৰ মহিলাবিলাক স্বাৱলম্বী কৰিবৰ কাৰণে আমাৰ শিপিনীটো গুৰুত্ব দিছে। তেওঁলোকৰ নিজৰ ডিজাইনত কাপোৰ বৈ উলিয়াইছে, আৰু তেওঁলোকে এতিয়া নিজৰ এটা হাতৰ পুঁজি জমা হৈছে। মোৰ নাম পবিত্ৰা ফুকন। মই বোৱা কটাটো সৰুৰে পৰাই কৰিছোঁ, সৰুৰে পৰা এতিয়ালৈকে কৰি আছোঁ। মই অকল গামোচা আৰু চাদৰে বনাওঁ, কিন্তু বিক্ৰী কৰিবলৈ মই কাষ্টমাৰটো বৰকৈ বিচাৰি নাপাওঁ। সেইকাৰণে মই দৰ্জিৰ কাম কৰিবলৈ আৰম্ভ কৰিলোঁ। মানুহজন যেতিয়া মৰিলে ন, চলিবলৈ অসুবিধা হ'ল। ঘৰৰ পৰা যিবিলাক মুগা কাপোৰ চাপোৰ আনি থোৱা আছিলে, সেইবিলাক বিক্ৰী কৰি এটা এতিয়া ইহঁতক পঢ়িবলৈও পইচা লাগে। মই এতিয়া মুকলিমূৰীয়াকৈ ওলাই যাব লাগিব। আগৰ পৰা মই এতিয়া যেনেকৈ কাম কৰি আছোঁ তেনেকৈয়ে কাম কৰি আছোঁ, কিন্তু ওলাই গ'লে মানে ভয় লাগে। মানুহে কিবা কিবি কথা ক'লে মানে বহুত দুখ লাগি থাকে। যেতিয়াৰ পৰা নেনৰ লগত গ'লোঁ, মই মাইকী মানুহ হ'ল বুলি মই মতা মানুহৰ লগত কি কথা পাতিব নোৱাৰিম নেকি, বা মই অকলে ওলাই যাব নোৱাৰিম নেকি? মাইকী মানুহ বুলি মই নিজকে অনুভৱ কৰি ল'বলৈ এৰি দিলোঁ। যেতিয়াৰ পৰা মই নেনৰ লগত মই জড়িত হ'লোঁ, তেতিয়াৰ পৰা মই নিজে মানে নাৰী হিচাপে বহুত শক্তি পাইছোঁ। কেলৈ জীয়াই থাকিবলৈ এটা মানে সাহস নিজে গোটাই ল'ব পাৰিছোঁ। মই মানে নেনৰ লগত যেতিয়াৰ পৰা জড়িত হ'লোঁ, তাৰ ঘৰুৱা শাক পাচলিয়ে সৈতে মই এখন দোকানৰ কথা আৰম্ভ কৰিলোঁ। মানে দোকানেই প্ৰথম মোৰ শহুৰ দেউতাক ক'লোঁ যে মোৰ আগফালে পদূলিতে টিঙৰ চালি এখন দি দিয়ক। মোৰ আৰম্ভণি মানে কল আছিলে মোৰ 3 থোকমান লগতে পকি গ'ল কল। সেই দোকানখনত মই কল উলিয়াম বুলি প্ৰথম এমটো মোৰ কলেই আছিলে। তাক কল উলিয়াই দিলোঁ। কল উলিয়াই দিয়াৰ পিছত ঘৰত ঔটেঙা গছ আছিলে, ঔটেঙা উলিয়াই দিলোঁ। তাক ঘৰত বাৰীত ঢেকীয়া আছিলে, ঢেকীয়া উলিয়াই দিলে। সেনেকৈ এপদকৈ উলিয়াই দিয়াৰ পিছত ভাবিলোঁ বিক্ৰী দেখোন ধুনীয়া হৈছে। খোৱাত মানে মোৰ মনটো ভাল লাগি গ'ল। মই নেনৰ লগত জড়িত হ'ব পৰা মই বহুতখিনি সাহস পালোঁ ন। এতিয়া কাপোৰ চাপোৰ চিলাবলৈও সুবিধা পালোঁ। ঘৰতে মানে ওলাই যাবলগীয়া হোৱা নাই। পাৰ্ট টাইম মই কাপোৰ চিলাইছোঁ, পাৰ্ট টাইম কাপোৰ বৈছোঁ।
নেনৰ ফালৰ পৰা এতিয়া ক'বলৈ গ'লে মই যেতিয়া পুনেলৈ অকলে অকলে পঠিয়াই দিছিলোঁ নহয়, তাত গৈ ভাল লাগিলে কি মানুহবিলাক কোনো কাৰো মানে গৰ্ভভাৱ নাই। মহিলাই যে ইমান ডাঙৰ এখন আইন আছে আমাৰ গাঁৱৰ মানুহে নাজানে। আমাৰ গাঁৱৰ মানুহে মাত্ৰ মহিলা কিনো মানুহ ওলাই যায় নেকি আমুকটো তামুকটো ঢেৰ সদায় মানে অকল তলতে থ'বলৈ বিচাৰে। কোনো এখন মই মিটিঙত কথা পাতি পোৱা নাই বা থিয় দি একো কৈ পোৱা নাই। নেনৰ জৰিয়তে যে মই নেদেখা জেগা এটাও দেখিলোঁ, নেনৰ কাৰণে ডাঙৰ এখন মই মঞ্চ পালোঁ, সেইটো কাৰণে মোৰ বহুত ভাল লাগিলে। মানে বহুত নিজকে বহুত সুখী হৈ গ'লোঁ মই সেই মঞ্চখন পাই।